জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ বন্ধুসকল বহুকেইজনে সুধি আছে যে মই ক'ত পালোঁ মই পালোঁ আজি বিষ্ণু মন্দিৰ ধৰমটোল বিষ্ণু মন্দিৰত আছোঁ কিন্তু মই অলপমান 400 মিটাৰমান সিফালে যাত্ৰা শেষ কৰিছোঁ কিয়নো ৰাতি বেছি দেৰি হৈ গ'ল সেইটো কাৰণে মই যাত্ৰাটো সমাপ্ত কৰিলোঁ কাৰণ কালিতে মই আহি পাব লগা আছিলোঁ সেইটো কাৰণে আহি নাপায় গোটেই দিনটো আজি যাত্ৰা কৰিলোঁ আৰু প্ৰায় 3 কিলোমিটাৰমান যাত্ৰা কৰি আহি মই বৰ্তমান এতিয়া ধৰমটোল বিষ্ণু মন্দিৰত আছোঁ। জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ বন্ধুসকল মই কালি আপোনাৰ এই ৰেষ্টুৰেণ্টখনৰ আগত আপোনাৰ যাত্ৰা সমাপ্ত কৰিছোঁ এইখিনি ঠাইতে আৰু এতিয়া মই ইয়াৰ পৰা যাত্ৰা কৰিব ওলাইছোঁ। মই আছোঁ আপোনাৰ ধৰমটোল মৰিগাঁও অঞ্চলত আৰু মোৰ পৰা বিষ্ণু মন্দিৰ প্ৰায় 400 মিটাৰমান হ'ব। মই কালি আগবাঢ়ি থাকিব গ'লোঁ আৰু আকৌ এতিয়া ইয়াৰ পৰা মই যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ। জয় শ্ৰীৰাম ভিডিঅ'বোৰ চাই থাকিব। আপোনালোকে জানে যে মই নগাঁও মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ৰাম মন্দিৰ হৈ কেদাৰনাথলৈকে অষ্টাংগ প্ৰণাম যোগে গৈ আছোঁ আৰু এই যাত্ৰাকালত মই য'ত ৰখোঁ তাতে বৃক্ষৰোপণ কৰি গৈ আছোঁ আৰু প্ৰকৃতি সজাগতামূলক যাত্ৰা কৰি আছোঁ আৰু মই কালি আপোনাৰ এইখিনি ঠাইতে যাত্ৰা সমাপ্ত কৰিছিলোঁ